Hello. Good evening, everyone. Jone a video to morning what says good morning to them. Good afternoon, everyone. Hello, welcome to the class. We are here with the part 6. আমি part 6 ৰ লগত আহি গৈছো vocabulary A to Z. আজি আমি B letter to শেষ কৰি দিম. B letter ৰ যিমানো আমাৰ important বা বহুত hard words আছে আজি সেইবোৰ লৈ আহিছো. So without any further ado, let's start with the topic. Okay, so this is your letter B part 3. Letter B part 3 আপোনাৰ J junior administrative assistant ৰ কাৰণে লৈ আহিছো. Okay, the first word is benevolent. Benevolent মানে কি হয়? Benevolent মানে হয় আপোনাৰ kind বা generous বা helpful. So generous ৰ যদি আপোনাক সোধে কি what is a synonym of generous, you can say it's benevolent. Benevolent মানে হয় আপোনাৰ kind, generous বা helpful. Okay, adjective, which part of speech is this? কোনটো part of speech হয়? এটো হয় আপোনাৰ adjective. The king was known for his benevolent rule. মানে কিংৰ যিটো generous rule বা kind rule ৰ কাৰণে কিংটো জানা হয়. Her benevolent donation helped many children. Her benevolent donation helped many children. বহুত this is also an example. বহুত কি কয় donation দিছে, তাই বহুত ভাল আৰু বহুত ডাঙৰ, বহুত kind, বহুত generous donation দিছে. Okay, কাক দিছে? To help many children. To help many children. কেনেকৈ আপুনি মনত ৰাখিব পাৰে? মেমৰি ট্ৰিক হ'ল আপোনাৰ benefit plus volunteer. benevolentক যদি আমি ভাঙি দিওঁ, তাত বেনি মানে কি হ'ব? আপুনি বেনিৰ পৰা বেনিফিট বুলি ক'ব পাৰে. বেনিৰ পৰা আপুনি বেনিফিট বুলি ভাবিব পাৰে. বেনিফিট এণ্ড ভলেণ্টৰ পৰা আপুনি কি ভাবিব পাৰে? ভলেণ্টিয়াৰ. ভলেণ্টৰ পৰা কি ভাবিব পাৰে? ভলেণ্টিয়াৰ. So therefore, benefit, volunteer. Benefit plus volunteer মানে one who helps selflessly. One who helps selflessly. যোনে আকৌ নাভাবাকে খুব ভালকে হেল্প কৰে, আপোনাক জেনাৰেসলি হেল্প কৰে. ওকে, তাক আমি কি বুলি কওঁ? বেনিভলেন্ট. নেক্সট হল আপোনাৰ ব্ৰুস্ক. এটোক আমি কেনেকে প্ৰনাউন্স কৰো? এটোক আমি প্ৰনাউন্স কৰো ব্ৰুস্ক. এটো হল আপোনাৰ প্ৰনাউন্সিয়েশন. লিখো আমি BRUSQUE, প্ৰনাউন্সিয়েশনটো হ'ব আপোনাৰ ব্ৰুস্ক. ব্ৰুস্কৰ মানে কি হয়? ব্ৰুস্কৰ মানে হয় আপোনাৰ এবৰাপ্ট বা ৰুড. এবৰাপ্ট বা ৰুড in speech or manner. যেতিয়া আপুনি কথা কৈ আছে, আপুনি কয় না এই মানুহটো কেনেকে কথা কৈ আছে, কিমান ৰুডলি কিয় কথা কৈ আছে, যে এই ম্যানাৰটো, এই কথা কোৱা ম্যানাৰ যিটো ৰুডলি কথা কোৱা ম্যানাৰ হয়, হেতুক আমি কি বুলি কওঁ? হেতুক আমি ব্ৰুস্ক বুলি কওঁ. which kind of part of speech it is? কোনটো part of speech হয়? এটো again it is a adjective. Example, his brusque reply shocked everyone. So for example, এটা পলিটিশিয়ানক মিডিয়াৰ পাৰ্সন বিলাকে কথা সুধি আছে, কোৱেশ্চন সুধি আছে কি এটো ৰুল বা এটো পলিসি কিয় আনিছে, ইট ইজ আ আনফেয়াৰ পলিসি বা কিবা কিবি সুধি আছে. তো পলিটিশিয়ানে আগৰ পৰা কেনেকে আনসাৰ দিছে? খুব ৰুডলি আনসাৰ দিছে. মিডিয়া পাৰ্সনলক খুব ৰুডলি আনসাৰ দিছে. কি বুলি কম আমি? His brusque reply shocked everyone. The manager's brusque tone discouraged the staff. ৰিচেণ্টলি আই থিংক 2-3 বছৰৰ আগতে এটা ভিডিঅ' আহিছিলে ন, কোনোবা বেংকৰ মেনেজাৰৰ খুব বেয়াকে নিজৰ এমপ্লয়ৰ কথা কৈ আছিলে এটা ভিডিঅ' কলত. কৰোণাৰ টাইমতে আহিছিলে চাগে, আপুনি চাইছে চাগে. চ' চেম সেই মেনেজাৰটোৱে নিজৰ এমপ্লয়ৰ লগত কেনেকে কথা কৈ আছিলে? খুব ৰুডলি কথা কৈ আছিলে, ৰাইট? চ' হোৱাট ডু উই কল হিম? দ্য মেনেজাৰ্ছ ব্ৰুস্ক টোন. খুব ৰুড টোনৰ কাৰণে কি হৈছে? ডিছকাৰেজমেণ্ট হৈছে. তেখেতৰ টিমত যি ষ্টাফ আছে, ষ্টাফ বিলাক ডিছকাৰেজ হৈ গৈছে. অ'কে, ব্ৰুস্ক. ব্ৰুস্ক আমি কেনেকে ব্ৰাশিং মানে খুব জোৰে ব্ৰাশ কৰি দিয়া, ৰাইট? ৰুডলি ব্ৰাশ কৰি দিয়া, এনেকে মনত ৰাখিব পাৰো. ব্ৰুস্ক মানে হয় আপোনাৰ কি? ৰুড টোন. ওকে, ব্ৰিজটো আপুনি শুনিছে, পুলিচে যেতিয়া কয় প্লিজ ওপেন দ্য ডোৰ, আপুনি হলিউড মুভিছত চাইছে চাগে, প্লিজ ওপেন দ্য ডোৰ, ডোৰটো নুখুলে কি কৰে? ব্ৰিজ কৰি দিয়ে. ব্ৰিজ মানে কি হয়? ভায়োলেশন অফ ল বা ট্ৰাষ্ট বা এগ্ৰিমেন্ট. ভায়োলেশন অফ ল, ট্ৰাষ্ট, এগ্ৰিমেন্ট. ব্ৰিজ মানে হয় ভাঙি দিয়া, ভায়োলেন্টলি ভাঙি দিয়া. কি ভাঙি দিয়া? আপোনাৰ ট্ৰাষ্টটো ভাঙি দিয়া বা আপোনাৰ কি কয় এগ্ৰিমেন্ট এটা ভাঙি দিয়া বা লটো ভাঙি দিয়া, হেতুক আমি কি কওঁ? ব্ৰিচ অফ ল বা ব্ৰিচ অফ ট্ৰাষ্ট. এই ট্ৰাষ্টটো ভাঙি দিয়াক আমি কি কওঁ? ব্ৰিচ বুলি কওঁ. ওকে, হোৱাট ইজ ইট? ইট ইজ আ নাউন বা ভাৰ্ব. নাউন বা ভাৰ্ব. The company was sued for breach of contract. তো দুটা এটা কোম্পানীৰ কন্ট্ৰাক্ট আছিলে. বহুত আগতে এটা ফোন ওলাইছিলে, আই ডোন্ট নো ইফ ইউ ৰিমেম্বাৰ অৰ নট, ইণ্ডিপেণ্ডেণ্ট ওৱান বুলি কৈছিলে. সিহঁতে কি কৰিছে? চাইনাৰ পৰা ফোনটো আনি তাতে ষ্টিকাৰ লগাই দিছে, ওপৰত হোৱাইটনাৰ লগাই দিছে. সেই ফোনটোৱে বহুত সস্তাতে বেছি আছিলে. চ' দিছ ইজ হোৱাট
দিস ইজ ব্ৰিচ অফ কন্ট্ৰাক্ট হৈ যায় আপুনি নিজৰ কাস্টমাৰক কি কৰি আছে চিট কৰি আছে কাৰেক্ট তো সেই ব্ৰিচ মানে কি হয় কাস্টমাৰ ট্ৰাষ্টক ভাঙা কাস্টমাৰ ট্ৰাষ্টক কি কৰিছে ভাঙিছে হেতুক আমি কি কওঁ ব্ৰিচ অফ দা ট্ৰাষ্ট ইয়াতে কি কৰিছে এটা কোম্পানীয়ে কি কৰিছে কন্ট্ৰাক্ট এটা সাইন কৰিছিলে কি আমি এটো ডেডলাইনত এই কামটো কৰি দিম সেই কোম্পানীয়ে কি কৰিছে কামটো এটো ডেডলাইনত কৰা নাই প্ৰথমতে আৰু তাৰ পৰা হে হৈ গৈছে কৈছে কি আমি কৰিব নোৱাৰো সো কন্ট্ৰাক্টত হিয়তে সাইন কৰিছে এই কামটো কৰিব সো এটোক আমি কি বুলি কম ব্ৰিচ অফ কন্ট্ৰাক্ট any breach of security will not be tolerated any breach of security will not be tolerated কৈছে কি ইয়াতে সিকিউৰিটি যদি জি ল বনাই আছে আপুনি যদি হে লটো ভাঙি দিয়ে তো আপোনাক ওলাই দিয়া যাব বা পুলিচক গতাই দিয়া যাব ৰাইট so that is what is been answered here any breach of security will not be tolerated breach মানে কি breach কেনেকে মনত ৰাখিব পাৰে breachক আপুনি ভাঙি দিয়ে ব্ৰেক আপুনি ব্ৰেক বুলি ভাবিব পাৰে ব্ৰেক correct and reach break plus reach break plus reach breach মানে নিজৰ ৰিচক ব্ৰেক কৰা যেটো ৰিচ দিয়া আছে হে ৰিচটোক ব্ৰেক কৰা আমি কি বুলি কওঁ হেতুক আমি ব্ৰিচ বুলি কওঁ ব্ৰিচিং দ্য লিমিট ইউ শুডন্ট ৰিচ ব্ৰেকিং দ্য লিমিট ইউ শুডন্ট ৰিচ belligerent মানে হয় হস্টাইল বা এগ্ৰেছিভ সেম ব্ৰুস্ক আমি যে ব্ৰুস্ক বুলি পঢ়িছো সেম ব্ৰুচৰ দৰে কি কয় belligerent মানে কি হয় সেম রুড বা এগ্রেসিভ বা হস্টাইল ওকে কি হয় তো আপনার কোনটো পার্ট অফ স্পিচ ইট ইজ আ অ্যাডজেক্টিভ দ্য belligerent player was sent off the field hostile player aggressive সেন্টার ব্যাক বা উইঙ্গার নহয় আপনার ব্যাক যেটো ডিফেন্স লাইন থাকে হিয়তে কি হ'ব লাগে খুব স্ট্রং হ'ব লাগে কিয় ট্যাকল কৰিব লাগিব না উইঙ্গারক ট্যাকল কৰিব লাগিব বা স্ট্রাইকারক ট্যাকল কৰিব লাগিব সো देयरफॉर समटाइम्स কি হয় হিয়তে বহুত এগ্রেসিভ হৈ যায় কি বলটো স্ট্রাইকারে লৈ যায় আছে হিয়তক পাস কৰি দিব because winger বা strikers are very fast they are faster than the defense player gila himan fast noy right they are strong they are heavy upper body aru lower body hiota bahut strong thake so therefore what they do pisor para tackle kori die rokhiboloi he player tok rokhiboloi pisor para tackle kori die heto ki hoy apuna hostile ba aggressive nature hoy eta ki koy defense line jibilak player thake hiotor tate eta aggressive nature thakibo lagibo right so that is what is been given here example to hey dia the belligerent player mane the aggressive player was sent off the field red card dikhwai dise that this tackle is unnecessary etu tackle illegal hoy unnecessary hoy apni red card loi jabo pare next his belligerent attitude caused conflict that a hostile attitude eta company ase mani lok apuni aru apunar attitude to kene hostile etu company mane apuni staff ok bhal na pae ba kaam tu bhalke kora nai apuni thakiba khoja nai to manager e ki koribo আপোনাৰ ম্যানেজাৰে কি কৰিব হে হস্টাইল এগ্রেসিভ নেচাৰটো আপোনাৰ দেখা পাই কি ক'ব কি আপুনি ইয়াতে কাম কৰিব নালাগে আপুনি বেলেগ জায়গাত চাই লওক আমাৰ কোম্পানীটো আপোনাৰ কাৰণে নহয় হিজ belligerent attitude caused conflict কি হৈছে তাতে কোম্পানীৰ ভিতৰতে এটা হে হৈছে টক্সিক এনভায়ৰনমেন্ট আহি গৈছে ৰাইট নেক্সট মেমৰি ট্ৰিক বুল প্লাস এজেন্ট belligerentক কেনেকে আপুনি ভাবিব পাৰে বুল প্লাস এজেন্ট আ বুল লাইক এগ্রেসিভ পারসন Next all apna berate mane hoy to scold or to criticize angrily apuni paper jeta bhal nokore school jeta apuni asile paper bhal marks poa nai apuni bhabisile apuni bhalke likhise kintu apuni bhalke kora na exam result ahile amar parents bilak ki hoy jay amar parents bilake ki kore berate kore amar gali pare scold mane ki hoy gali para correct khongote gali parise ki kyo tumi bhalke lekha nai kyo tumar marks tu iman kom ahise hetu ami ki ko berate scold but criticize angrily the teacher berated the students for cheating so eta student answer jana na hudise okoman answer to koi diason so he cheating to invigilator dhorise so etu ami ki kom the teacher but the invigilator berated the students for cheating he was publicly berated for his remarks recently ami saisu news at ki hoy politicians bilake jio muhodai he koi die bhabi sinti ki koy apunar election er agot ভাবি চিন্তি কথাটো নকয় কিবা জিও মুখত আইছে হে কৈ দিয়ে এই ৰিমাৰ্কস বিলাক কেতিয়াবা পজিটিভ হয় কেতিয়াবা নেগেটিভ হৈ যায় যখন নেগেটিভ যেটা হৈ যায় আমি মিডিয়াত গম পাও কি এই বস্তুটো নেগেটিভ হয় তেতিয়া কি হ'ব পাবলিকলি berated for his remarks মানে পাবলিকলি ক্রিটিসাইজ করা হইছে পাবলিকে ক্রিটিসাইজ করা হইছে হে রিমার্কটো ওকে এটো মনত ৰাখিবা মানে ট্ৰিক না লাগে বি ৰেট মানে কি হ'ব আপোনাৰ ৰেট কৰা বি ৰেট মানে ৰেট কৰা কাবা খুব বেয়াকে আপুনি ৰেট কৰিছে হেতক আমি কি বুলি কবা পাৰো বি ৰেট মেমৰি ট্ৰিক হেই কৰা আছে বি ৰেট টু ৰেট সামवन ব্যাডলি
to rate someone badly. So যদি আপুনি rate badly কৰে কি কৰি আছে আপুনি criticize কৰি আছে, correct? Okay. Bigot is a person who is intolerant towards others opinion. বেলেগৰ opinionৰ কাৰণে হে নাই কি কয় আপুনি ভাবা নাই বেলেগৰ opinionটো কি হয়, intolerant হয়, tolerant নহয়, intolerant হয়. So part of speech কি bigoter part of speech হয় আপোনাৰ noun because we are defining a person. Can a person bigot, correct? A bigot never listens to opposing views. যোনে আপোনাৰ ক্ৰিটিসাইজ কৰি আছে বা আপোনাৰ অপিনিয়নৰ অপোজিট এটা হে দি আছে, ফ্যাক্ট দি আছে, হেতুক নুহুনে, কোনে নুহুনে, বিগেটে নুহুনে. বিগেটে যোনে শুনিবই নুখুজে নিজৰ ক্ৰিটিসিজম, নিজৰ অপোজিং ভিউজটো শুনিবই নুখুজে, তাক আমি বিগেট বুলি কওঁ. The speech was filled with bigoted remarks. The speech was filled with bigoted remarks. Okay? কেনেকে মনত ৰাখিব পাৰো? Big ego. এনেকে মনত ৰাখিব পাৰো আমি. Big ego, right? Big ego. One with a big ego doesn't tolerate others. যাৰ বহুত বেছি ইগো থাকে সি বেলেগৰ কথাটো নুশুনে. যাৰ বহুত বেছি ইগো থাকে সিটো বেলেগৰ কথা নুশুনে. So that's how we can understand or that's how we can remember bigot কেনেকে মনত কৰিব পাৰো? যাৰ big ego থাকে সি হয় bigot. যাৰ big ego থাকে সি কাবাৰৰ কথা নুশুনে, অপোজিং ভিউজ নুশুনে, তাক আমি bigot বুলি কোৱা হয়. Okay. So 18 July বহুত ক্লোজ আহি গৈছে. 18 July বহুত ক্লোজ আহি গৈছে. Your batch for JAA will start from 18 July. Okay? Next hall our word burgeon. This word is burgeon. আমি এটো বৰ্গীয় বুলি কয় বহুত মানুহে, বৰ্গীয় নহয় তো burgeon বুলি. The pronunciation is burgeon. Okay? To grow or develop rapidly. বহুত জলদি গ্ৰো কৰি দিয়া. আপুনি এটা কোম্পানীত গৈছে আৰু কোম্পানী খুব জলদি ৰেপিডলি আপোনাৰো ইমান সোনকালে গ্ৰোথ হৈছে আৰু আপোনাৰ লগত কোম্পানীৰো ইমানে সোনকালে গ্ৰোথটো হৈছে, হেতুক আমি কি কম? হেতুক আমি বাৰ্জিয়ান বুলি কম. স্টাৰ্টআপছ হেতু এক্সাম্পল, প্ৰথম এক্সাম্পল এই দিয়া আছে. স্টাৰ্টআপছ আৰ বাৰ্জিয়ানিং ইন দ্য ডিজিটেল সেক্টৰ. ডিজিটেল সেক্টৰত যিবিলাক স্টাৰ্টআপ, ফৰ এক্সাম্পল আপুনি নাইকা ল'ব পাৰে, ফৰ এক্সাম্পল আৰু বহুত কোম্পানী আছে, ফৰ এক্সাম্পল ফ্লিপকাৰ্ট হৈ গ'ল, আপোনাৰ উবাৰ হৈ গ'ল. এইবিলাক যেতিয়া আহিছিলে তেতিয়া মাৰ্কেটত এনে প্ৰডাক্টে নাছিলে. নাইকাটো বহুত নতুন কোম্পানী হয়, আপোনাৰ ইউনিকৰ্ণ হৈ যায় নাইকা. So these companies they developed very soon. ডেভেলপমেন্টটো বা গ্ৰোথটো বহুত জলদি কৰিছে, হেতুক আমি কি বুলি ক'ব পাৰো? হেতুক আমি বৰ্গীয় বুলি ক'ব পাৰো. Okay. The city's population had burgeoned in recent years. চিটিটো ডেভেলপ হৈছে. ফৰ এক্সাম্পল গুৱাহাটীক আমি স্মাৰ্ট চিটি কৰি আছো, আমাৰ কি কয় গভৰ্ণমেণ্টে স্মাৰ্ট চিটি কৰিব. সেই স্মাৰ্ট চিটিটো কৰিলে এনেও গুৱাহাটীৰ পপুলেশ্যনটো বাঢ়ি আছে, বহুত 2 times 3 times 4 times কে বাঢ়িয়ে আছে. So হেতুক আমি কি বুলি ক'ম? The city's population has been burgeoned in recent years. Okay. The next word is your bulk. BALK লেখা আছে, বাল্ক বুলিও কয় মানুহবিলাকে, বাট এটোৰ আচল প্ৰনাউন্সিয়েচন হ'ব আপোনাৰ বক. প্ৰনাউন্সিয়েচনটো হ'ব আপোনাৰ বক. প্ৰনাউন্সিয়েচনটো আপোনাৰ হ'ব বক. ওকে? To hesitate or refuse to proceed. আপুনি ভাবি আছে কি মই কৰো নে নকৰো, হেতুক আমি কি কওঁ? To hesitate or refuse to proceed. আপুনি আগবাঢ়িবই খোজা নাই, হেতুক আমি কি বুলি কম? হেতুক আমি কম বক. ওকে? কোনটো পাৰ্ট অফ স্পিচ হয়? ইট ইজ verb. He balked at the idea of resigning. He resign কৰাৰ আইডিয়াটোত ভাবি আছে কৰো নে নকৰো, ৰিজাইন কৰো নে নকৰো, কোম্পানীও ইমান ভাল হয়, কৰো নে নকৰো মই ৰিজাইনটো, হেতুক আমি কি কৰিম? হেতুক আমি বক বুলি কম. The horse balked before the jump. জাম্প কৰাৰ আগতে হৰ্সে কি কৰিছে? বক, ভাবিছে কি মই কৰো নে নকৰো, এটা বিপদত পৰি গৈছে, মই কৰো নে নকৰো, মাইণ্ডত যেটো এটা বিপদ আহি যায়, ৰাইট? হেতুৱে এক্সাম্পল দিয়া হৈছে, the horse balked before the jump. Okay. Next word হল আপোনাৰ BAROQE. BAROQE এটো কওঁ আমি বিৰক. বুৰক বুলি কয় এটো একচুয়ালি. বুৰক. Pronunciation আপোনাৰ pronunciation হয় এটোৰ বুৰক. বুৰক মানে কি হয়? বুৰক মানে হয় highly decorated and elaborate. Highly decorated and elaborate. যদি আপুনি ইউৰোপিয়ান হিষ্ট্ৰী পঢ়িছে বা ওয়ার্ল্ড হিষ্ট্ৰী পঢ়িছে তাতে এটো ওয়ার্ড খুব আহে. আপুনি যদি ইউপিএসসি প্ৰিপাৰেচন কৰি আছে, আপুনি শুনিছে চাগে বুৰক আৰ্ট, বুৰক আৰ্কিটেকচাৰ. হোৱাট ইজ বুৰক আৰ্ট, হোৱাট ইজ বুৰক আৰ্কিটেকচাৰ?
যেতিয়া আমি এটা স্পেচিয়েল আৰ্কিটেক্সাৰৰ কথা কওঁ য'ত বহুত ডেকোৰেশনছ আছে বা ইলগৰেশনছ আছে হেতুক আমি কি কওঁ বুৰক বুলি কওঁ স্পেশালি where do we use it স্পেশালি আমি আৰ্ট বা আৰ্কিটেক্সাৰৰ কথাত আমি এই ওয়ার্ডটো ইউজ কৰো বুৰকৰ কোনটো পাৰ্ট অফ স্পিচ হয় বুৰক হয় আপোনাৰ এডজেক্টিভ নাউনক বাঢ়াই দিয়ে বুৰক বুলি ক'লে আমি এটা নাউনক হে কৰি আছো ওকে The Buraq Palace had golden walls and carvings. The Buraq Palace had golden walls and carving. মানে যেটো খুব ডেকোরেটেড প্যালেস এটা আছিল যত ৰজা থাকে রাইট প্যালেস মানে হয় যেটো জায়গা যত ৰজা থাকে তো সেই ৰজাৰ ঘৰটোত কি আছিল খুব ধুনিয়া গোল্ডেন ওয়ালস আছিল আৰু কার্ভিংস আছিল ফর এক্সাম্পল আপুনি যদি তাজমহলত যায় তাজমহলত আপুনি গোল্ডেন ওয়াল নাপাব বহুত ধুনিয়া ধুনিয়া কার্ভিংস আৰু পেইন্টিংস পাব ভিতৰত Her writing style is too baroque for simple readers. মানে তাই writing style তাই ইংলিশ যেটো লিখে words বিলাক যি ইউজ কৰে vocab যেটো ইউজ কৰে বহুত হার্ড হয় সো সিম্পল রিডার জুনে এনে পঢ়ে তাই হে মানটোৰ কাৰণে এটো বহুত হার্ড হৈ যায় পঢ়া মেমৰি ট্ৰিক bar rock imagine a bar full of fancy rock art এটো ইমান মনত কৰিব নালাগে বাৰকটো আপুনি প্ৰেক্টিস কৰিব বাৰক word to লৈ আপুনি 5 sentence বনাব আৰু এটো ভিডিওৰ কমেন্ট বক্সত দিব then only you will remembering or trick to মই দি দিও কিন্তু this trick does not work in every word হৰ wordতে আপুনি এটো ইউজ কৰিব নোৱাৰে আপুনি কি কৰিব লাগিব যদি আপুনি vocabulary নিজৰ বাৰবা খুজিছে ফার্স্ট অপশন হল আপোনাৰ নিউজপেপার পঢ়া যদি নিউজপেপার পঢ়ি আছে বহুত বঢ়িয়া আপোনাৰ vocab তাৰপৰে বাঢ়িব সেকেন্ড হল যেটো নতুন word শিকিছে তাৰে 5 sentences বনাক okay please make 5 sentences using that word right হয় না wrong হয় আপুনি যদি কমেন্ট বক্সত দয় মই চেক কৰি দিম ওকে আই উইল চেক যদি হেতু ওয়ার্ড আপোনাৰ কারেক্ট হয় নে wrong হয় ওকে নেক্সট হল আপোনাৰ বাইজেন্টাইন মানে হয় আপোনাৰ এক্সট্রিমলি কমপ্লেক্স যেনেকে এটো ওয়ার্ড কি বহুত কমপ্লেক্স হয় এক্সট্রিমলি কমপ্লেক্স ডিভিয়াস বা ইন্ট্রিকেট হেতুক আমি কি করো বাইজেন্টাইন বুলি কও adjective হয় again which part of speech it is a adjective so the tax system is the byzantine mess যেটো আমাৰ ট্যাক্স সিস্টেম আমাৰ বুলি নহয় বেলেগ কান্ট্রিৰ কথাও হৈ আছে ট্যাক্স সিস্টেম কি হয় খুব বাইজেন্টাইন হয় মানে বহুত কমপ্লেক্স হয় এটা নরমাল মানুহে বুজিব নোৱাৰি হেকানে কোম্পানিজ বিলাকে কাক হায়ার কৰে সিএ হায়ার কৰে এই ট্যাক্স টু বা জিএসটি টু ফলো কৰিব কেনেকে ইয়াৰ এন্ডত গোটাই মিলাবা লাগে হে কাৰণে এটা সিএ ইউজ কৰা হয় বিকজ সিস্টেম ইজ ভেরি কমপ্লেক্স এই সিস্টেমটো বহুতে কমপ্লেক্স হৈ যায় The plot of the movie was Byzantine and hard to follow. কিছুমান আপুনি ডাইৰেক্টৰৰ নাম জানে নে নাজানে আই ডোন্ট নো নোলানৰ কি কয় পিকচাৰ বিলাক বহুত কমপ্লেক্স হয় আই এম নট ৰিমেম্বাৰিং দ্য ফুল নেম গোটাই নামটো মোৰ মনত পৰা নাই কি নাম আছিল নোলান মোৰ হেতুৱে নাম আছে মনত তাৰ যিবিলাক পিকচাৰ থাকে ৰাইট Hey, those movies are very complex. মইতো এবাৰ এটা মুভি তিনিবাৰ চাব লাগা হৈছে বুজিবৰ কাৰণে মুভিটোত কয় কি আছে what do they want to tell us okay Byzantine কেনেকে মনত ৰাখিব পাৰে bizarre tangled bizarre আমি পঢ়িছো লাষ্ট ক্লাছত আমি bizarre wordটো পঢ়িছিলো কি আছিল আৰু tangled মানে হয় এক দুসৰাৰ পৰা এনেকে থাকা ওকে আটকি থাকা হেতক আমি কি কয় tangled বুলি কওঁ complex and twisted okay bastion next word is here bastion মানে হয় stronghold defender of a belief stronghold but defender of a belief মানে আপোনাৰ জিও এটা opinion আছে হেতুৰ খুব strongly আপুনি believe কৰে হেতুক আমি কি কওঁ defender of the belief নিজৰ beliefৰ পাৰে নামি নাযায় ওকে নিজৰ beliefৰ পাৰে নামি নাযায় জিও opinion আছে হেতুৰ পাৰে বেলেগ জায়গাত ডাইভার্ট নহয় বেলেগৰ কথা শুনি বেলেগ জায়গাত ডাইভার্ট নহয় নিজৰ বিলিফত স্ট্রংলি ডিফেন্ড কৰিব পাৰে হে মানটোক আমি কি বুলি কম হে মানটোক আমি ডিফেন্ডার অফ বিলিফ বা বাস্টিয়ন বুলি কম what kind of part of speech হয় আপোনাৰ নাউন the university is a bastion of free speech কি হয় স্ট্রং হোল্ড হয় হে ইউনিভার্সিটিত গলে আপুনি যি মনত আছে হে কথা ক'ব পাৰে কোনো আপোনাক ক্রিটিসাইজ নকৰে আপোনাক অপোজ কৰিব পাৰে because everyone has their free speech আপোনাক অপোজ কৰিব পাৰে ইউনিভার্সিটিত বিকজ ইউনিভার্সিটিত জুনে আহিছে সবৰে ফ্ৰী স্পিচৰ হে আছে ফ্ৰী স্পিচৰ কি কয় ফ্ৰীডম আছে কাৰেক্ট সো দে ক্যান অপোজ ইউ বাট cannot say কি আপুনি এই বস্তুটো ক'ব নোৱাৰে বা এই বস্তুটো বিলিভ কৰিব নোৱাৰে they stood as bastions of democracy ডিফেন্ডার অফ কাৰ ডিফেন্ডার বনি থিয়া হৈছে
সিহঁতে ডেমক্ৰেচিৰ ডিফেণ্ডাৰ বনি থিয়া হৈছে, যেনেকে ইণ্ডিয়ানছে কিহৰ কাৰণে থিয় হয়, ডেমক্ৰেচিৰ ডিফেণ্ডাৰ্ছৰ দৰে থিয়া হৈ যায়। বাষ্টিয়ন হ'ল বেছ প্লাছ ষ্টেচন, বেছ প্লাছ ষ্টেচন, আ ষ্ট্ৰং বেছ অৰ ডিফেন্স। ষ্ট্ৰং বেছ, আৰ্মিয়ে কি বনায়, যেতিয়া আৰ্মিয়ে এটা এৰিয়া জিকি যায়, কোনোবা ৰাজা, আমি হিষ্ট্ৰী পঢ়িছো, ৰাজা মহাৰাজা বিলাকে যেতিয়া এটা জাগা জিকি যায় কি কৰে, তাতে নিজৰ বেছটো বনাই দিয়ে, কি কৰে, নিজৰ ষ্ট্ৰং হোল্ডটো বনাই দিয়ে। চ' উই কেন ৰিমেম্বাৰ ফ্ৰম দেয়াৰ, বাষ্টিয়ন মানে বেছ প্লাছ ষ্টেচন, নিজৰ ষ্টেচন বনাই লৈছে, নিজৰ ষ্ট্ৰং হোল্ড বনাই লৈছে। লাষ্ট ৱৰ্ড অফ দ্য ডে, বুনডগল। বুনডগল ইজ দ্য লাষ্ট ৱৰ্ড অফ দ্য ডে। বুনডগল মানে হয় আপোনাৰ ৱেষ্টফুল অৰ পইণ্টলেছ প্ৰজেক্ট, ৱেষ্টফুল বা পইণ্টলেছ প্ৰজেক্ট। ফৰ এক্সাম্পল, মই আপোনাৰ JA প্ৰিপেৰেশ্যনৰ কাৰণে এই কি কয় এপিছড বিলাক আনি আছো, 26টা এপিছড আনিম। আপুনি এই ভিডিঅ'টো চাই আছে কিন্তু ভালকে প্ৰিপেয়াৰ কৰা নাই JA ৰ কাৰণে, যেনেকে আমাৰ বেচ ষ্টাৰ্ট হৈছে, আপুনি বেচত এডমিশ্যন লোৱা নাই, আপুনি চিৰিয়াছলি প্ৰিপেয়াৰ কৰা নাই JA ৰ কাৰণে। চ' মোৰ যিটো এইটো প্ৰজেক্ট হ'ব, এই 26 এপিছডৰ যিটো মই এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিম, সেইটো কি হৈ যাব, সেইটো হৈ যাব আপোনাৰ বুনডংগল। কি হৈ যাব, সেইটো বুনডংগল হৈ যাব, এটা ৱেষ্টফুল বা পইণ্টলেছ প্ৰজেক্ট হৈ যাব। বিকজ I am trying, মই কি ট্ৰাই কৰিছো, মই ট্ৰাই কৰিছো আপোনাৰ চিলেকশ্যন হৈ যাওক, JA ৰ যিটো এক্সাম হ'ব সেই এক্সামত আপোনাৰ চিলেকশ্যন হৈ যাওক। কিন্তু আপুনি যদি চিৰিয়াছলি নপঢ়ে, আপোনাৰ চিলেকশ্যন নহয়, তেতিয়া কি হ'ব, আপোনাৰ মোৰো ৱেষ্টফুল প্ৰজেক্ট হ'ব, আপোনাৰো ৱেষ্টফুল প্ৰজেক্ট হৈ যাব। নেক্সট, স্পেচিয়েলি ওৱান ডেট লুকছ ইউজফুল, যেনেকে এই ভিডিঅ'টো কি খুব ইউজফুল, কিন্তু কি হ'ব, প্ৰজেক্টটো ৱেষ্ট হৈ যাব। Again, what is it? It is a noun. The expensive bridge turned out to be a boondongle. খুব পইচা লগাইছে গভৰ্ণমেণ্টে এই ব্ৰিজটো বনাবা, খুব ধুনীয়াকে কি কয় আৰ্ট কৈছো, খুব ধুনীয়াকে ব্লুপ্ৰিণ্ট এটা বনাইছে কি এনেকে ব্ৰিজ বনাম, এৰিয়াটো খালী কৰিলে, কিন্তু লাষ্টত কি হ'ল, প্ৰজেক্টটো ষ্টাৰ্টে নহল, কিবা এটা কথা হৈ গ'ল বা গভৰ্ণমেণ্ট চেঞ্জ হৈ গ'ল, সেইকাৰণে প্ৰজেক্টটো ষ্টাৰ্টে হোৱা নাই। So what will we tell? What will we say? We say it is a wasteful or pointless project. ইমান ভাবিছিলো আমি কি ব্ৰহ্মপুত্ৰৰ ওপৰত বা গংগাৰ ওপৰত আমি এটা ব্ৰিজ বনাম, কিন্তু সেই ব্ৰিজটো ষ্টাৰ্টে নহল, তো সেইটো কি হ'ব, আপোনাৰ বুনডংগল প্ৰজেক্ট হৈ যাব। Critics said the project was just a political boondongle. ক্ৰিটিক্সে কৈছে কি এই প্ৰজেক্টটো যি ষ্টাৰ্ট হৈছে, এইটো ব্ৰিজৰে কথাটো লৈ লওঁ, এই ক্ৰিটিক্সে কি ক'ব কি অল দ্য প্ৰজেক্টে কি কৰিছে, প্ৰজেক্টটো ষ্টাৰ্ট কৰিব সিহঁতে কৈছিলে বা দেখুৱাইছিলে কি প্ৰজেক্টটো ষ্টাৰ্ট কৰিম, কিহৰ কাৰণে, পলিটিকেল গেইনৰ কাৰণে ষ্টাৰ্ট কৰিছে। চ' দেয়াৰফৰ ইট ইজ আ ৱেষ্টফুল প্ৰজেক্ট, অলদো আমি ভাবিছিলো খুব ইউজফুল হ'ব, কিন্তু প্ৰজেক্টটো ষ্টাৰ্টে নহল। বুন প্লাছ ডগ প্লাছ গিগল, এইটো মনত কৰিব নালাগে, ইট ইজ আ ইজি ৱৰ্ড, ইট ইজ আ ফান ৱৰ্ড। বুনডংগল এটা ফান ৱৰ্ড হয়, ৰাইট? এইটোৰ মানে কি হয়, বুনডংগল, বুনডংগল মানে ৱেষ্টফুল প্ৰজেক্ট। অকে, ঠিকে আছে। সো হোৱাট ডিড উই লাৰ্ণ টুডে? উই লাৰ্ণ এবাউট বেনিভলেন্ট, বেনিভলেন্টৰ বাৰে মে পঢ়িলো। বেনিভলেন্ট মানে কি হয়, কাইণ্ড এণ্ড জেনাৰেছ। বুনডংগল, এই মাত্ৰ বুনডংগল পঢ়িছো, কি হয়, ইউজলেছ প্ৰজেক্ট। তাৰপিছত ব্ৰুস্কৰ বাৰে মে পঢ়িছিলো, এব্ৰাপ্ট এণ্ড ৰুড। ব্ৰিচৰ বাৰে মে পঢ়িছো, কি হয়, ভায়োলেশ্যন অৰ গেপ, ভাঙি দিয়া। বেলিজাৰেণ্টৰ বাৰে মে পঢ়িছো, এগ্ৰেছিভ বা হষ্টাইল। বিৰেটৰ বাৰে মে পঢ়িছো, বিৰেট মানে কি হয়, মা দেউতাই যি খঙত কয় আমাক, যেতিয়া আমি ভালকে নপঢ়ো, সেইটোক আমি বিৰেট বুলি কওঁ বা স্কোল্ড হাৰ্শলি। তাৰপিছত বিগট, বিগট মানে হয় আপোনাৰ ইনটলাৰেণ্ট পাৰ্চন, যদি টলাৰেট নকৰে। তাৰপিছত কি আছিলে এইটো, ভাৰ্জেন। ভাৰ্জেন মানে কি হয়, গ্ৰ' ৰেপিডলি, খুব ধুনীয়াকে গ্ৰ' কৰিছে। আপুনি যেতিয়া পঢ়িব, ভালকে পঢ়িব, এই এক্সামৰ কাৰণে ভালকে প্ৰিপেয়াৰ কৰিব, তেতিয়া আপোনাৰ কি হ'ব, আপোনাৰ গ্ৰ'থটো বহুত কুইকলি হৈ যাব। তাৰপিছত আমাৰ কি আছিলে, what was it? It was balk. Balk মানে কি হয়, hesitate or refuse. balk মানে হয় আপোনাৰ hesitate or refuse. বুৰক মানে কি হয়, overly decorative, প্যালেচৰ কথাটো যি কৈছিলো, বুৰক আৰ্ট বা আৰ্কিটেকচাৰত ইউজ কৰো আমি। বেজেন্টাইন হয় আপোনাৰ complicated and twisted. বাষ্টিয়ন মানে হয় stronghold or protector. And this is the practice questions again. এই হল আপোনাৰ practice questions. ইয়াৰে আপুনি স্ক্ৰীনশ্বট ল'ব পাৰে বা আপুনি পজ কৰি ইয়াৰে আনসাৰ কমেন্ট বক্সত দিব পাৰে। ইয়াৰে আনসাৰ মই এনেও টেলিগ্ৰামত শ্বেয়াৰ কৰি দিম। যদি আপুনি এই কমেন্ট বক্সত আনসাৰটো দিয়ে, আই উইল চেক। ঠিক আছে, আপুনি যদি ইয়াৰে আনসাৰটো কমেন্ট বক্সত দিয়ে, আই উইল চেক এণ্ড সি ইফ ইউ হেভ ৰিটেন ইট কাৰেক্টলি অৰ নট। Okay, and these are the next continuation. Atta question is total there are 8 questions. Here you go. I am giving you some time. ইয়াতে pause কৰি আপুনি আনসাৰ দিব পাৰে। Okay, so JR batcher কথাটো কলো, please follow us on our Telegram channel, our Instagram channel and our Facebook channel. Thank you guys.
and I hope you will have fun. Okay, thank you guys. Prepare well, prepare seriously.